নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। বজালীৰ ভবানীপুৰত নিশা মাৰপিটৰ ঘটনা। ভবানীপুৰ পূব নহাটীৰ উজ্জ্বল দাসৰ ঘৰত এদল যুৱকে আক্ৰমণ কৰাৰ অভিযোগ। প্ৰায় 20 জনীয়া যুৱকৰ দল এটা আহি উজ্জ্বল দাসৰ লগতে যুৱকজনৰ মাতৃ আৰু আন পৰিয়ালৰ সদস্যকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন। ঘটনাক লৈ ভবানীপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। ভুক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল। ইতিমধ্যে ভবানীপুৰ আৰক্ষীয়ে কেইবাগৰাকীও যুৱকক আটক কৰি তদন্ত আৰম্ভ কৰিছে। চাওয়া হওক আমাৰ এই বিশেষ প্ৰতিবেদন। মানে মোক এটা আমাৰ যে খেলা এখন আছিল ক'ত আছিল পুৰবাহাত আমাক মাতিছিল খেলা খেলবা দুটা টিমক। তাতে আমি গেলোঁ খেলাখন মানে ফাউল হ'লে খেলাটো ফুটবলত অলপ হেৰি হয় ৰাগা ভঙা হয়। তাৰে পৰত খেলা শেষ হৈ গ'ল, আমি ঘৰত গুচি আহিলোঁ, তাহো ঘৰত গুচি গ'ল। কোন কোন দলৰ খেলা আছিল? আমাৰ কাঠলটাৰী ফুটবল ক্লাব আৰু ভবানীপুৰ ফুটবল ক্লাবৰ মাজত খেলাখন আছিল। তাৰপিছত মই ঘৰত আহিলোঁ, ঘৰত আহি মোৰ দুটা আননোন নম্বৰ দি ফোন আহিছে, বোলে তই চকক লগ যা ভবানীপুৰত, তোক যি কৰিব লাগে সেই কৰিম। এনেকৈ ফোন আহিছে, ধমকি দিছে প্ৰথম মোক, আৰু কৈছে কি মই জয়ন্ত মল্লৰ পিয়ে কৈছোঁ, এনেকৈ অলপ মোক ধমকি দিছে। তাৰপিছত তাহো কৈছে তোৰ ঘৰত যাই আছোঁ বুলি কৈছে। মই আৰু ভবা নাই তাহো ঘৰত আহিব, মই এনেই অলপ হেৰি কৰি থকা বুলি ভাবিছোঁ। তাৰে অলপ দেৰিকে তাও ঘৰত আহি আছে 30-40 জন মানুহ। মই কাকো লগৰ চলিক মই কাকো কোৱা নাই, মইতো গম পোৱা নাই। তাও 30-40 জন মানুহ আহি আছে, মই ঘৰত আছিলোঁ, মই দাৰ্জিলিং যাম বুলি মই ভাত খাই আছিলোঁ, মায়ে মোক ভাত দি আছিল। মই ভাত খাব পাৰিলোঁ, ভাত খাবতে মাক মাতছে, মোক মাতছে নে তোৰ উজ্জ্বলৰ ঘৰ হয় না? মায়ে ওলাইছে, উজ্জ্বল আছে না? সেনেকৈ কোৱাৰ পিছত মায়ে কৈছে সি ভাত খাই আছে। সেনেকৈ ক'ব পালাকে তাহো একদম 40টামান মানুহ হেঁচি ঠেলি যায়, মাক একদম বুকত এনেকৈ ঢিলকে ফেলে দি মাক চটকি মোক টানি উলিয়াই আনিছে। উলিয়াই আনি এটা কথা কৈছে, তোক আজি গাড়ীত ভৰাই নিম, তোক আজি মাৰিম, মই জয়ন্ত মল্লৰ পিয়ে, তোক মই আজি যিহতে কৰিব পাৰোঁ, তোমাৰ মাক যদি কিবা কৰোঁ তথাপিতো মই একো কৰিব নালাগে। মই জয়ন্ত মল্লৰ পিয়ে কৈছোঁ, খালি মোক সেইটো কথা ধমকি দিছে, মই জয়ন্ত মল্লৰ পিয়ে, মোক কায়ো একো কৰিব নালাগে সেনেকৈ কৈছে, আৰু মোক খালি টানি লৈ যায়। তাৰে অলপমান পাছত মোৰো গাঁৱৰ মানুহে অলপ হাল্লা হুল্লা গম পাই আহিলাক। আহোঁতে যদি গাঁৱৰ মানুহখিনি নাহে, মোকতো মা আৰু মোৰ আবাক মাৰছে বহুত। অৱস্থা নহয় তাৰে পাছত মায়ে ৰাতিপুৱা যাতে মাকো ঢেকে দিছিল। তাৰপিছত গাঁৱৰ গোটেই আটা পালোঁ না, মই আটা পালোঁ লৈ চব যায় আহি কাম লগালা পৰি গৈছিল। তাৰ মই ভিতৰত চাইকেল ভাল ঢুকাইছোঁ ডাঙৰ গোটেই মানে উঠি গৈছিল। কিমানজন মান আহিছিলে? তাৰমানে এইকেইটা গম পোৱা যাব। কি কৈছে তেওঁলোকে? কিহৰ কাৰণে বিচাৰি আহিলে আপোনাৰ ল'ৰা? ঘৰত বিচৰি উজ্জ্বল আছে না নাই, মই কৈছোঁ যে আছে খাই আছে, সেই কমাহে পালোঁ। তাৰপাছত আৰু মোক তাৰমানে ঠেকা মাৰি দিয়া একদম পুৰা খাদ্য খালে মানে মাছটো তাৰমানে কমা ধৰিয়া। কোন হয় তেওঁলোক? তেওঁলোক কোন বুলি কৈছে? কিহৰ কাৰণে আহিছে বুলি কৈছে? ফুটবল খেলবা গৈছিল। ফুটবল যিকেইটা ফুটবল খেলিছিল সেইকেইটা নাইয়ে, সেইকেইটা বেলেগহে ল'ৰা আহিছিল। আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ। বৰপেটা ৰোডৰ বেকী নদীৰ পাৰত বলবমত ভক্তৰ জনসমুদ্ৰ। দেওবাৰে নিশা প্ৰচণ্ড বৰষুণকো নেওচি শিৱভক্তসকলে ধৰ্মীয় ৰীতি নীতিৰে আৰাধনা। গীতৰ তালে তালে নৃত্য পৰিৱেশনো কৰে ভক্তসকলে। চাওয়া হওক সৰভোগৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। বলবম উদযাপন পৰিচালনা সমিতিৰ তৰফৰ পৰা ইয়ালৈ অহা সমূহ ভক্তবৃন্দ ৰাইজলৈ আমি আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে লক্ষাধিক ভক্তৰ সমাগম আজি পুৱতে নিশালৈকে হৈ থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আৰক্ষী প্ৰশাসন, আমাৰ এনডিআৰএফ বাহিনী, আমাৰ স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসদেৱ, তেখেতৰ পৰাও আমি যথেষ্ট সঁহাৰি আৰু তেওঁৰ অনুপ্ৰেৰণাত আমি এই অনুষ্ঠানটো ইমান দিনৰ পৰা চলাবলৈ সক্ষম হৈছোঁ। আৰু আমি এটা ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতৰ নিজৰ ফেচবুক একাউণ্টত আমাৰ এই উৎসৱৰ ৰীল তেওঁ পোষ্ট কৰিছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ পৰা আমি যথেষ্ট অংশ সঁহাৰি পাইছোঁ আৰু আমি আশা ৰাখিম যে ইয়াতে অহা সমূহ ভক্তবৃন্দই শান্তি শৃংখলা বজাই ৰাখি যাতে আমি এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ। আমাক যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়, আমি এইটো কাৰণত আমি তেওঁলোকক আশা ৰাখিছোঁ। তেওঁলোকৰ পৰা আশাবাদী যে তেওঁলোকে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব নালাগে। সকলোৱে শান্তি শৃংখলা আৰু কিবা অসুবিধা হ'লে আমাৰ আৰক্ষী ইয়াতে আমাৰ
আৰক্ষীৰ মানে বাহিনী আছে, আমাৰ কাৰ্যালয় আছে। কিবা অসুবিধা হ'লে আমাক অৱগত কৰিবলৈ প্ৰত্যেকটো ৰবিবাৰত লক্ষাধিক ভক্তৰ সমাগম ইয়াতে হৈ আছে বিগত 17 বছৰৰ পৰা। আৰু আমাৰ সংবাদকৰ্মীসকলেও যে ইমান ৰাতিলৈকে যিহেতু সংবাদ পৰিৱেশন কৰি আছে, সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ দিওঁ। পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰত বজালীৰ ভবানীপুৰ আঞ্চলিক শিৱ মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ। ধূপ চাকি জ্বলাই নৈবেদ্য আগবঢ়াই ভক্তক আৰাধনা কৰিছে শিৱ বাবাৰ চৰণত। চাৱা হওক ভবানীপুৰৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন। নৱদলেৰ গৃহ সমষ্টি ঢকুৱাখানাৰ লাহোৱাল মক্কাচুক গাঁৱৰ ৰাইজৰ বিননি। ঢকুৱাখানাৰ লাহোৱাল মক্কাচুবাক গাঁৱত পথ সমস্যা। গাঁৱলৈ অহা যোৱা কৰা সুচল পথ নথকাৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে। বৰষুণৰ সময়ত ক্লেনাক্ত হৈ পৰিছে কেঁচা পথছোৱা। ৰোগী, ছাত্ৰ ছাত্ৰী, গৰ্ভৱতী মহিলাই যাতায়াতৰ ক্ষেত্ৰত হৈছে অত্যন্ত অসুবিধাৰ সন্মুখীন। স্থানীয় বিধায়ক নৱ কুমাৰ দলে আৰু পঞ্চায়ত সমস্যাক লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। চাৱা হওক ঢকুৱাখানাৰ পৰা আমাৰ সাংবাদিক জিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন। আমাৰ গাঁওখনৰ নাম লাহোৱাল মক্কাচুক আৰু আমাৰ গাঁওখনত এখনো ৰাস্তা বুলিবলৈ নাই আৰু এখন স্কুল বুলিবলৈ নাই, এখন নামঘৰ বুলিবলৈ নাই। আৰু চাওক এই আমি বোকা পানী তিতি মেখেলাও তিতিছে। এইটো কাৰণে নৱদলে ছাৰক অনুৰোধ জনাইছোঁ, আমাক মানে এটা ৰাস্তা লাগে আৰু ৰাস্তাৰ পিছত আমাক এখন স্কুল লাগে আৰু স্কুলৰ পিছত এখন নামঘৰ লাগে। আৰু কিয়নো মানে ৰাস্তাটো বেছিকৈ জৰুৰী। তাৰ পৰা আমাৰ গাঁৱৰ পৰা যিটো ল'ৰা ছোৱালী সৰু স্কুল যায়, কিন্তু এতিয়া খৰালি টাইমত বাৰু অলপ কিন্তু বাৰিষা টাইমত একদম ছেফটি নাই। মানে আমাবিলাকে তালৈ আমাৰ বাচ্চাৰ স্কুল যায় আৰু যাবলৈতো বহুত অসুবিধা হয়। এনেকৈ যদি এতিয়া ইমানেই পানী, কিন্তু মানে পানী যেতিয়া ডাঙৰ হয় তেতিয়া পুৰা মানে ডিঙিলৈকে পাই যায় হা। নাও নহ'লেতো যাবই নোৱাৰে, কিন্তু আমি যেনে তেনে ল'ৰা ছোৱালীক পঢ়া শুনা কৰি আছোঁ আৰু নাও লৈ। কিন্তু নাও ল'লেও কেতিয়াবা অসুবিধা হৈ যায়, মানে স্কুলটো বহুত দিন ক্ষতি হৈ যায় দেই। আৰু আমাক এনেকৈ ৰাস্তা এখন লাগে, প্লিজ আপুনি শুনক আৰু আমাক দয়া কৰক আমাৰ ওপৰত। আৰু আমাৰ ইয়াৰ যিটো মানে মেম্বাৰ হওক, যিয়ে হওক, মানে পঞ্চায়তৰ যিবোৰ মানুহ নিজৰ গাঁৱৰ যিটো গাঁৱত মানে মেম্বাৰ হোতে, ইহঁতৰ গাঁৱত নামঘৰ, পকাশালী আৰু কি মানে যি ইহঁতৰ গাঁৱতে হয়। মানে আপোনালোকক কোনো গুৰুত্ব নিদিয়ে? আমাৰ গাঁৱত একদম বৰিয়ে নিদিয়ে বুলি, কিন্তু ভোট দিয়া সময়ত এনেকৈ আহে, মিঠাকৈ কয়, মানে শুনিবই নোৱাৰে। কিন্তু এতিয়া ইহঁতে ডাঙৰ মানুহ হ'ল, কিন্তু আমাৰ মানে গুৰিও নোচোৱা হৈ গ'ল। আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ বজালীৰ উজান বৰবৰীস্থিত মহান বৈৰাগী থানত ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে বৈৰাগী থানলৈ। চাৱা হওক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। পবিত্ৰ শাওণ মাহৰ আজি অন্তিমটো সোমবাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ৰাতিপুৱাৰে পৰা
ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ উজান বৰবৰীৰ মহান বৈৰাগী থানত। আৰু ইয়াতো ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ওলাই আহিছে আৰু ওলাই আহি পবিত্ৰ শাওণ মাহৰ যি অন্তিমটো সোমবাৰ, এই সোমবাৰ উপলক্ষে ইয়াত তেখেতসকলে নাম প্ৰসংগ কৰাও পৰিলক্ষিত হৈছে, ইয়াত পূজা অৰ্চনা কৰাও পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো এই থানখনত বিভিন্ন প্ৰান্তৰ ভক্তসকল ৰাতিপুৱাৰ ভাগত এনেধৰণে ওলাই আহিছে আৰু ওলাই আহি ইয়াত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মন্দিৰ যি থান পৰিচালনা সমিতিৰ বিষয়ববী আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো। পোনপ্ৰথমে পবিত্ৰ শাওণ মাহৰ অন্তিম সোমবাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেধৰণে ৰাইজৰ কেনেধৰণৰ সঁহাৰি ৰাতিপুৱাৰ ভাগৰ পৰা আজি? নমস্কাৰ। আজি শাওণ মাহৰ এই পবিত্ৰ অন্তিম সোমবাৰত আজি ইয়াত যথেষ্ট ভক্তৰ ভিৰ হৈছে আৰু ৰাতিপুৱাৰ পৰা ভক্তসকল আহি আছে। আমি আশা কৰিছোঁ এই মহান বৈৰাগীৰ বাকৰ পৰাই গোটেই অসমবাসীক আমি এই পবিত্ৰ শাওণ মাহৰ পবিত্ৰ সোমবাৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনবোৰ সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ হওক, আমি তাকে আশা কৰিছোঁ। আৰু আজি এই সুন্দৰ পৰিৱেশৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই ইয়াত আহি সেৱা লয়। আমি তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব বুলিও আমি বৈৰাগীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। সোমবাৰ বাদ দি অন্য দিনসমূহত কেনেধৰণে ভক্তসকল আহিছে? হয়, ইয়াত আমাৰ সোমবাৰ বুলি কথা নাই, প্ৰতিটো দিনত বিভিন্ন প্ৰান্তৰ ভক্ত ইয়াত আহি সমাগম হয় আৰু তেওঁলোকে নিজৰ নিজৰ আশাৰে ইয়াত পূজা অৰ্চনা কৰে। আমি সকলোকে এই আমাৰ মহান বৈৰাগী থানৰ বাকৰিত এবাৰ আহি সেৱা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। পবিত্ৰ শাওণ মাহকে আদি কৰি বিশেষকৈ বছৰটোৰ কোনটো মাহত বেছিকৈ ভক্ত আচলতে এই থানখনত দেখিবলৈ পোৱা যায় বা তেওঁলোকে আহে? আমাৰ বিভিন্ন সময়ত ভক্তৰ সমাগম হয়, যেনেধৰণৰ আমাৰ বহাগৰ প্ৰথম দিনটোত মাঘৰ মাহৰ প্ৰতি দিনেই আমাৰ ইয়াত ভক্তৰ সমাগম হয়। যিহেতু আমাৰ মাঘ আৰু ফাগুনত আমাৰ ভীম একাদশীৰ উৎসৱ, বাৰ্ষিক উৎসৱটো পালন কৰা হয়, সেই দিনততো আমাৰ প্ৰায় 2-2.5 লাখ ভক্তৰ সমাগম হয়। সেইকাৰণে মাঘৰ সময়ত আমাৰ ইয়াত আৰু বেছি ভক্তৰ সমাগম হয়। আজিৰ দিনটোত কিমান বজালৈ আচলতে ইয়াত ভক্ত আহি থাকিব বুলি আশা কৰিছে? আমাৰ সন্ধিয়াৰ ভাগলৈ ইয়াত ভক্তৰ সমাগম হ'ব। ৰাতিপুৱাৰ পৰা ইতিমধ্যে আহি আছে বিভিন্ন প্ৰান্তৰ, গোটেই সন্ধিয়াও বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ইয়াত আহিব। ইপিনে পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো দেখা গৈছে অগণন ভক্তৰ ভিৰ। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। তাকেহে ভাল লাগিছে আহি। ময়ো শাওণ গোটেইকেইটা সোমবাৰ ব্ৰত কৰি আছিলোঁ। মীনা বাবাক অনলাইন শৰাই এখন দিলোঁ, ইয়াত এয়া চাকি বন্তি দিলোঁহি। ভাল লাগিছে, ইমান ভক্ত তাতে। ডিব্ৰুগড়ত বলবম যাত্ৰাত অঘটন। ঢলাৰ বান্দৰ খালত 3 যুৱকৰ সলিল সমাধি। পানীত ডুব মাৰি পানী সংগ্ৰহৰ সময়তে এই অঘটন। মৃত যুৱক 3জন বিশাল শ্বাহ, ৰাজ শ্বাহ আৰু পংকজ গুপ্তা। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন। আজিৰ বাতৰি ইমানেই। প্ৰতিটো বা বাতৰিৰ কাৰণে আপোনালোকে চাই থাকিব তেজছ লাইভ 24x7।